সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম কান্দুলি মাছেৰে বিলাহীৰে ৰেচিপি। আহকচোন বনাওঁগৈ। আৰু কান্দুলি মাছেৰে বিলাহীৰে ৰেচিপি বনাবলৈ প্ৰথমতে মই মাছখিনি কাটি বাছি ধুই ল'লোঁ আৰু যিহেতু আধা ঘণ্টাৰ কাৰণে নিমখ হালধি সানি কিনি ৰাখি দিলোঁ। হালধি আৰু নিমখ সানি কিনি ৰাখি দিলে নিমখখিনি মাছৰ ভিতৰত ভালকৈ সোমায় আৰু খাবলৈ ভাল হয়। তাৰপিছত কেৰাহী এটা বহাই কিনি কেৰাহীত মই মাছখিনি ইপিট ইপিট ৰঙা ৰঙাকৈ ভাজি ল'ম। আৰু যিহেতু কাটি থকা মাছ অলপ ৰঙা ৰঙাকৈ মচমচীয়াকৈ ভাজি ল'লে ভাল। আৰু মই এইখিনি মাছখিনি ভাজি আছোঁ, ভাজি কিনি মই নমাই ল'ম। আৰু যিহেতু কাটি থকা মাছ, কান্দুলি মাছটো অলপমান চাফা কৰোঁতে দিগদাৰী হয়, যিহেতু বেছি বাকলি থাকে। হ'লেও মই যেনে তেনে চাফা কৰি ল'লোঁ। আৰু তাৰপিছত মই মাছখিনি এবাৰ দি কিনি নমাই ল'লোঁ আৰু এবাৰ দিলোঁ, সেইখিনি মই নমাই ল'ম। আৰু যেতিয়ালৈকে ৰঙা ৰঙাকৈ ভাজি নহ'ব তেতিয়ালৈকে মই ভাজি ল'ম, মানে মিডিয়াম ষ্টিমত। আৰু ভাজি মেলি নমাই মেলি মই পুৰণত ক'লা জিৰা দি দিম। আৰু যিহেতু মই মাছখিনি ভাজি আছোঁ নমাই লওঁ। নমাই কিনি মই ক'লা জিৰা দিলোঁ। ক'লা জিৰা দি কিনি মই লগত দি দিম পিঁয়াজখিনি দি কিনি অলপমান লৰাই ল'ম। আৰু অলপমান লৰাই মেলি তাৰপিছত মই অলপমান ৰঙা ৰঙা হ'লে পিঁয়াজখিনি তাৰপিছত দি দিম মই মছলা দি দিম মই জিৰা আৰু জলকীয়া পিচি ৰাখিছিলোঁ, সেইখিনি দি দিম। সেইখিনি দি কিনি আৰু অলপমান হালধি দি দিম। হালধি দি কিনি নিমখ দি দিম লগত। আৰু নিমখ দি মেলি আৰু অলপমান ধুনীয়াকৈ মিলাই ল'ম। আৰু যিহেতু মোৰ চব্জিৰ কালাৰটো এনেকুৱাকৈ আহিছে, যিহেতু জলকীয়াখিনি মোৰ পকা আছিল, সেইকাৰণে বেলেগ কালাৰ চালাৰ একো দিয়া নাই। তাৰপিছত কাটি ৰখা বিলাহীখিনি দি দিলোঁ। দি কিনি আৰু সৰিয়হ মই পিচি কিনি তাৰপিছত চাকনিত চাকি লৈছিলোঁ, বাকলিখিনি দিয়া নাই মানে। তাৰপিছত এনেকুৱাকৈ মই আৰু অলপমান পানী দি দিলোঁ। পানী দি কিনি ঢাকি দিছোঁ। ঢাকি কিনি ল' ষ্টিমত মই বনাই আছোঁ। আৰু যেতিয়ালৈকে পানীখিনি নুশুকাব তেতিয়ালৈকে মই চব্জিখিনি পকাই থাকিম। আৰু এয়া মোৰ পানী শুকাই আহিলে চব্জিৰ। আৰু যিহেতু মোৰ কেঁচা গোন্ধ গুচি গ'ল মছলাৰ, আৰু বিলাহীখিনি মোৰ বইল হৈ গ'ল, আৰু মোৰ চব্জিও 50% হৈয়ে গ'ল। আৰু তাৰপিছত মই ইপিনে গৰম পানী বহাই দিওঁ। যিহেতু মোৰ ঝোলখিনি শুকাই গ'ল, শুকাই কিনি বিলাহীও পূৰা বইল হৈ গ'ল, আৰু মছলাও কেঁচা গোন্ধ গুচি গ'ল। আৰু ইপিনে মই ভালকৈ লৰাই লৈছোঁ। লৰাই মেলি ইপিনে গৰম পানী কৰি থৈছিলোঁ, গৰম পানীৰে ঝোল দি দিম। যিহেতু গৰম পানীৰে ঝোল দি দিছোঁ, আৰু আপোনালোকে সদায় চেষ্টা কৰিব গৰম পানীৰে ঝোল দিবলৈ। ইমান সময় মছলাখিনি ভাজি মেলি ঠাণ্ডা পানীৰে ঝোল দিলে চব্জিৰ সোৱাদ গুচি যায়। তাৰপিছত মই মাছখিনি দি দিলোঁ, ভাজি ৰখা মাছখিনি। আৰু মাছখিনি দি মেলি যিহেতু মাছখিনি মই অলপমান কাঢ়াকৈ ভাজিছোঁ, সেইকাৰণে মই জোলত দি কিনি মাছখিনি বইল ভালকৈ কৰিম। আৰু বইল ভালকৈ কৰি মানে নৰম হ'ব, খাবলৈ কোমল হ'ব মাছখিনি। তাৰপিছত মই এনেকুৱাকৈ ভাজি মছলাত চব্জিত মাছখিনি দি দিলোঁ। মাছখিনি দি কিনি তাৰপিছত অলপমান 5 মিনিটমান বইল হোৱাৰ পিছত মই দি দিলোঁ ধনিয়া পাত। আৰু ধনিয়া পাত দি কিনি তাৰপিছত নমাই ল'ম। আৰু যিহেতু আমাৰ ঘৰৰ ওচৰত ৰাস্তা, সেইকাৰণে গাড়ী গৈ থাকে, গাড়ীৰ আৱাজকেইটা, বাইকৰ আৱাজকেইটা আহি থাকে, ভিডিঅ'ত বহুত দিগদাৰী হয়। আপোনালোকে এনেকৈ কান্দুলি মাছ বনাই খাইছেনে? নেখালে খাই চাব। আৰু কাটি থকা মাছৰ টেষ্টে বেলেগ হয়, আৰু খাবলৈ বহুত টেষ্টি আছিলে। আজিৰ ভিডিঅ'টো ইয়াত